নমস্কাৰ। আজি বক্তৃতা প্ৰতিযোগিতাত উপস্থিত থকা বিচাৰক মণ্ডলী আৰু সন্মানীয় সদন। আজি বক্তৃতাৰ মূল নিৰ্বাচিত বিষয় হৈছে স্বদেশ প্ৰেম শক্তিশালী ৰাষ্ট্ৰ গঠনৰ মূল মন্ত্ৰ। ধৰেনে জনম কেও এই মৰতত শিলাময় বৃষ্টিৰ হিয়া নিজৰ দেশক নিজৰ জাতিক ভাল নোপোৱা মানুহ হয়তো এই পৃথিৱীত নাই। যদিও কোনোবা ব্যক্তি আছে তেন্তে তেওঁৰ জীৱন কেতিয়াও এটা সাৰ্থক জীৱন হ'ব নোৱাৰে। পৰম কল্যাণ আৰু সৌন্দৰ্যময়ী লংকা নগৰী দেখি শ্ৰী ৰামচন্দ্ৰই লক্ষ্মণক কৈছিল, বুজিছা লক্ষ্মণ, সোণৰ লংকাপুৰীৰ এই ঐশ্বৰ্য, এই সৌন্দৰ্যই মোক নোচোৰা হৈছে। মোৰ মন জন্মভূমিৰ ওচৰলৈ উৰি যাওঁ কৰিছে, কিয়নো জননী বা জন্মভূমি আমাৰ স্বৰ্গতকৈও অধিক। ইয়াকেই স্বদেশ প্ৰেম বুলি কোৱা হয়, অৰ্থাৎ নিজৰ দেশৰ বাবে নিজৰ দেশক ভাল পোৱাটোৱেই হৈছে স্বদেশ প্ৰেম। স্বদেশ প্ৰেম এটা মহৎ গুণ। স্বদেশ প্ৰেমৰ দ্বাৰা দেশবাসীয়ে আকৰ্ষিত হ'লেহে এখন ৰাষ্ট্ৰ প্ৰগতিৰ পথত আগবাঢ়ি যাব পাৰে। আমি ইয়াৰ ইতিহাসত বহুতো উদাহৰণ দেখিবলৈ পাওঁ। যুগে যুগে বহুতো ব্যক্তিয়ে নিজৰ দেশৰ কাৰণে নিজৰ প্ৰাণ উচৰ্গা কৰি আহিছে। আমি আজি যিখন ৰাষ্ট্ৰত বসবাস কৰি আছো, যিখন ৰাষ্ট্ৰৰ আমি নাগৰিক, সেইখন শক্তিশালী ৰাষ্ট্ৰ এদিনতেই গঠন হোৱা নাছিল। বহু ব্যক্তিৰ স্বদেশ প্ৰেম আৰু স্বাৰ্থৰ ত্যাগেৰেহে গঢ়ি উঠিছিল। মহাত্মা গান্ধী, নেতাজী সুভাষ চন্দ্ৰ বসু, লক্ষ্মীবাই, অসমৰ মণিৰাম দেৱান, কনকলতা, মূলা গাভৰু আদি ব্যক্তিসকলে নিজৰ দেশৰ বাবে প্ৰাণ উচৰ্গা কৰি দেশৰ স্বাধীনতা ঘূৰাই আনিছিল। এই নমস্য ব্যক্তিসকলে যদি দেশৰ স্বাধীনতা ঘূৰাই নানিলেহেঁতেন, তেন্তে হয়তো আজি আমি এই ৰাষ্ট্ৰখনৰ নিবাসী হৈ নাথাকিলোহেঁতেন। স্বদেশ প্ৰেমে জনসাধাৰণৰ মনত একতা আৰু ঐক্যৰ ভাৱ সঞ্চাৰ কৰে। বিভিন্ন জাতি, ধৰ্ম, বৰ্ণৰ সন্মিলিত কৰি এক লক্ষ্যৰে আগবাঢ়ে। স্বদেশ প্ৰেমৰ মাধ্যমেৰে এখন ৰাষ্ট্ৰৰ দৰিদ্ৰতা, অনাচাৰ বিৰোধ কৰিব পাৰে। দেশৰ সামাজিক আৰু আৰ্থিক দিশত আগবাঢ়ি যাব পাৰে। স্বদেশ প্ৰেমে এখন ৰাষ্ট্ৰৰ বহুতো দিশত প্ৰভাৱ পেলাব পাৰে। স্বদেশ দেশে এখন ৰাষ্ট্ৰক শক্তিশালী কৰি তুলিব পাৰে। সেয়েহে স্বদেশ প্ৰেমক শক্তিশালী ৰাষ্ট্ৰ গঠনৰ মূল মন্ত্ৰ বুলিব পাৰি। বাংলাদেশৰ ইতিহাস দেশপ্ৰেমৰ বাবে গৌৰৱ। 1969 চনৰ গণ আন্দোলন, 1969 চনৰ ভাষা আন্দোলন, 1971 চনৰ স্বাধীনতা যুদ্ধ আৰু 1990 চনৰ স্বৈৰচাৰী শাসন বিৰুদ্ধে গণবিদ্ৰোহে বাংলাদেশৰ স্বদেশ প্ৰেমৰ প্ৰমাণ দিয়ে। স্বদেশ প্ৰেম হৈছে এক গভীৰ অনুভৱ, যিয়ে জনগণক একত্ৰিত কৰি ৰখাৰ লগতে এখন শক্তিশালী ৰাষ্ট্ৰ গঠন কৰিব পাৰে। সেয়েহে আমি সকলোৱে স্বদেশ প্ৰেম মনত ৰাখি এখন শক্তিশালী ৰাষ্ট্ৰ গঠন কৰিবলৈ চেষ্টা কৰিব লাগে। শেষত এটি দেশপ্ৰেমমূলক গীতৰ কলিৰে মই মোৰ বক্তব্য সামৰি মাৰিব খুজিছো। দহৰ বাবে মই আহিছো ওলাই, মোৰ দেশৰ মাটিৰ গান গাবলে সদায়। ভাৰতৰে পূৰ্ব দিশত সোণালী অসম, গৌৰৱে চিঞৰো মই